Hello everyone, welcome to my channel Civil Quick Revision. আজি আমি start কৰিব গৈ আছো আপোনাৰ MCQ যেটো আমাৰ next যিখিনি part বাকি আছিলে আমি 40টা question discuss কৰিছিলো already তো আজি আমি try কৰিম lastৰ 60টা questions কৰিবলে আমাৰ W Water Resource Engineering Junior Engineer যিখন পেপাৰ আছিলে 2021 তো বলক start কৰো question number 41 লৈ আহক Question number 41 to question the highest CBR number is required for highest CBR number code dorkar hoy pavement ot ne sub base ne sub grade hobo lagisile sorry two option same hoy gol sub grade ot hobo ne sub base ot hobo ne base ot hobo to apunar option to hobo B sub grade ot hobo ঠিক আছে এটা highest number of CBR লাগে আমি ইনো জানো flexible pavement ot amar jikita sarita layer থাকে লাষ্টৰ যেটো লেয়াৰ সাবগ্ৰেড হয় তাৰ পিছত সাব বেস থাকে তাৰ পিছত আমাৰ বেস কোর্স থাকে ঠিক আছে তাৰপিছত সারফেস কোর্স থাকে সারফেস কোর্স আমি এটো ফ্লেক্সিবল পেভমেন্টত পাও এই বস্তুটো ঠিক আছে ইয়াতে আমাৰ কৈছে সাবগ্ৰেড যেটো হয় তাতে আমাৰ হাইয়েস্ট নাম্বার অফ সিবিআর নাম্বাৰটো আমাক দৰকাৰ হয় ঠিক আছে তো অকমান তাৰপিছত আহক which bitumen does not need heating কোনটো বিটুমেনে যত হিট না লাগে হিট কৰিব না লাগে ফার্স্ট কৈছে পেভিং গ্ৰেডত নে কাটবেকত নে মডিফাইড নে ইমালছনত আমি এটো অপশনটো কৰিম কাটবেক যেটো বিটুমেন তাতে আমাৰ হিটিং কৰিব না লাগে কাটবেকটো ইউজুয়ালি এটো এটা লিকুইড ফর্ম অফ বিটুমেনে হয় যেটো আমি ডাইলিউট কৰিব পাৰো যেনেকে ধৰি লওক উইথ এ ভলেটাইল পেট্ৰোলিয়াম সলভেন্ট যদি ইউজ কৰো হি ডাইলিউট হৈ যাব পাৰে ঠিক আছে আমি যেনেকে ডাইলিউট কৰিবলে পেট্ৰোলিয়াম সলভেন্ট যিবিলাক থাকিব কেৰোচিন বা নেপথা হেবিলাক ইউজ কৰো যাতে তাৰ ভিসকোসিটিটো ৰিডিউস হয় ঠিক আছে ডাইলিউট কৰি দিও ইয়াতে হিট কৰিব নালাগে বুলি কৈছে এই বস্তুখিনি আমি যেতিয়া ডিটেইলছত ট্ৰান্সপোৰ্টেশন ইঞ্জিনিয়াৰিং পঢ়িম ট্ৰান্সপোৰ্টেশন ইঞ্জিনিয়াৰিংত হাইৱে মেটেৰিয়েলছত আমি এইখিনি পাম ঠিক আছে কোৱেশ্চন নম্বৰ 43 লাহক soils are basically কি হয় organic material inorganic material mineral material organic and inorganic material আমি জানো soilত inorganic থাকিব organic material present থাকিব ঠিক আছে এইবিলাক statement based হয় আপোনালোকে ডাইৰেক্ট কৰিবলে হ'ল তাৰপিছত আহক question number 44 when the pores of a soil are full of water then the soil is called কি বুলি কয় soilত যে fully pores বিলাকত water fill হৈ থাকে আমি জানো আমি soil এটা যদি three phase system আমি এইবিলাক পঢ়িছিলো নহয় three phase systemত আমাৰ যদি তলৰ লেয়াৰটো কওঁ soil solid থাকে তাতে আমাৰ water থাকিব soil এটাত কি থাকিব পাৰে soil এটাত water থাকিব পাৰে তাতে এয়াৰো থাকিব পাৰে ঠিক আছে এই soil solid টো যদি fully মানে আপোনাৰ pores বিলাকত water থাকে বুলি কৈছে water থাকে soil solid তেতিয়া কি হ'ব হেতু আমাৰ জানোৱে আমি এটো fully saturated বুলি কওঁ ঠিক আছে এটা অপশনটো fully saturated soil হ'ব যদি আমাৰ ধৰি লওক অকল বোলে air present আছে বুলি কোৱা হলে বা air water এটা partially saturated বুলি কম ঠিক আছে তাৰপিছত আহক আপুনি আমাৰ next question হলে question number 45 তাতে কৈছে যে the minimum moisture content at which the soil just begin to crumble when rolled with a 3 mm threads minimum moisture content কোনটো minimum moisture content হয় যেতিয়া আমাৰ soil এটা আমি 3 mm thread যদি বনাও এটা মকন আকাটো ভাল হোৱা নাই 3 mm thread যদি বনাও এটা 3 mm thread যদি বনাও তেতিয়া crumble হৈ যায় বুলি কৈছে বা break apart হৈ যাব পাৰে ঠিক আছে হেতু state তো কি বুলি কয় minimum moisture content তো কি বুলি কয় হেতু আমি plastic limit বুলি কম ঠিক আছে তাৰপিছত আপোনাৰ আহক next question হলে question number 46 the soil in India are classified according to in India আমি soil to কেনেকা ধৰণে classified কৰো MIT classification নে unified soil classification system নে particle size classification নে international classification system আমি Indian আমি particle size classification হিচাপে classify কৰো ঠিক আছে question number 47 লৈ আহক the densification of a soil by machines is called এটো কি বুলি কয় আমি যদি soil এটা densify কৰো ঠিক আছে মেচিনৰ থ্ৰুদি হেতু আমি কওঁ যে এটো কম্পেকশন বুলি কওঁ আমি জানো এই কম্পেকশন কনসলিডেশন আমি যেটো চেপ্টাৰ পঢ়িছিলো তাতে আমি কম্পেকশন চেপ্টাৰ তাতে এটো কথা কৈছে densify কৰিবলে আমি
compaction method is equal. ठीक है सर. So now question number 48. The depth of the groove cut by Casagrande tool for determining the liquid limit is কিমান হ'ব depth টো? আমি এটো যেটো Casagrande apparatus তোমাৰ সাইড এটো ফ্ৰন্ট ভিউ পা যদি দেখাও আমাৰ যে সয়েল টো যেটা আমি কাটো গ্ৰুভ ডালে তেতিয়া কি হয় এই যিকন হলক আপোনাৰ জেগা আছে যে এইকন যিকন উইথ এই যিকন উইথ হলক মই এনেকে অলপ এনেকুৱাকে বনাইছো অলপ আকাটো ভাল নহয় এই যেটো মানে পোৰশন থাকিব এটা আমাৰ 2 mm থাকে আৰু যেটা এই ফুল জিডফৰ উইথ এই ফুল উইথ টো আপোনাৰ হ'ব 11 mm আৰু যেটো এটো কথা কৈছে এই যেটো ডেপথ এটো ডেপথ আপোনাৰ 8 mm হ'ব ডেপথ ঠিক আছে এটো ফৰ Casagrande টুলৰ কাৰণে হয় ঠিক আছে আমাৰ এটা অপচনটো এটা ডি হ'ব 8 mm হ'ব যদি আমি ASTM ৰ মতে চাম ASTM হ'ল আপোনাৰ আমেৰিকান সোসাইটি ফৰ টেষ্টিং মেটেৰিয়েলছৰ কাৰণে যেটো হয় তেতিয়া Casagrande যেটো এপাৰেটাছ বনাম এটো অকমান অকাটো বেয়া হৈছে এটো যেটো গ্ৰুপ থাকিব এটো আপোনাৰ যেটো উইথ থাকিব উইথটো সেমে হ'ব উইথটো 2 mm হ'ব খালি এটো বটম উইথটো 2 mm হ'ব যেটো টপ উইথ হেটো আপোনাৰ 13.6 mm হয় ফৰ ASTM Casagrande কাৰণে 11 আৰু ইয়াৰ যেটো ডেপথ হয় ন হেটো আপোনাৰ 10 mm লিখিছো 10 mm ডেপথ হ'ব বাট এটো কোৱেশ্চনত যেটো Casagrande টুলেদি কৰিম আমি এটো কাৰণে 8 mm হ'ব ঠিক আছে কোৱেশ্চন নম্বৰ 49 লৈ আহক ৰিলেশনশিপ বিটুইন সুধিছা porosity and void ratio আমি এনে জানোৱে porosity যদি হয় E+1/E হয় void ratio by 1+E এতিয়া এটো কোনটো ৰিলেশন হ'ব সব আমি ধৰি লওক এতিয়া অপচন যদি চাব যাও এটো নহয় n = 1/1+E হে কৈছে এটো হয় এটো হল আপোনাৰ n = এটো আপোনাৰ মই এটা আপোনাক চাই দিছো এটো কিবা থাকি গল এটো 1 আছিল 1/E এটোটো নহব আমি এটো চাও এটা হ'ব 1 - n = 1/1+E এতিয়া আমি ৰিলেশনটো আহেনি চাও n টো কি হ'ব ইফালে যদি 1 or n টো ইফালে লৈ যাও আৰু এই পাৰ্টটো এটো সাইডে লৈ আহো 1+E হ'ব লৈ চাও 1+E - 1/E এতিয়া ধৰি লওক 1 কাটা কাটি গল 1+E থাকিব দিব E + 1/E তো আমাৰ অপচনটো হ'ব B ঠিক আছে অলপ আপোনালোকে ভালকে কৰি চাব পাৰিব তাৰছত আহক 50 permissible shearing stress of a hand driven যেটো rivet হয় তাৰ shearing stress টো কিমান হয় হেতু সুধিছে আপোনাৰ অপচনটো হ'ব ইয়াতে 80 MPa হ'ব নে 100 MPa হ'ব নে 300 MPa নে 150 MPa হ'ব আপোনাৰ অপচন হ'ব 150 MPa এটো মনত ৰাখিব তাৰছত আহক 51 sub irrigation is used in area with sub irrigation টো কেতিয়া ইউজ কৰো যেতিয়া আমাৰ low water table হ'ব নে high water table হ'ব নে sloping terrain হ'ব নে flat terrain হ'ব এটো আমি অপচনটো সব high water table যেতিয়া হয় তেতিয়া sub irrigation টো আমি ইউজ কৰো বুলি কৈছে তাৰছত আহক question number 52 লে 52 ত কৈছে if the RL of a canal bed level and the high flat level of a drainage are iman and iman canal bed level dia ase 214 meter আৰু আপোনাৰ high flat level আমি HFL ক'ব পাৰো আছে 215 মিটাৰ তেতিয়া ক্ৰছ ড্ৰেইনেজ ৱৰ্কটো কি হ'ব বুলি কৈছে এটো যদি মই সিম্পলি আপোনালোকক এটা ডায়াগ্ৰামে আঁকি বুজাও এটো যদি আমাৰ কেনেল হয় ঠিক আছে তেতিয়ালে মই এনে এটো কেনেল হয় কেনেলটো যদি ধৰিলক এটো সাইডে দি আমি এটা ন্যাচাৰাল বেড আকো ন্যাচাৰাল বেডৰ থ্ৰুদি এটো পাৰ হ'ব ন ঠিক আছে এতিয়া এটো ন্যাচাৰাল এইখিনি হল কেনেল বেড এই জলৰ পাৰটো আৰু এটো হল ন্যাচাৰাল ড্ৰেইনেজ ঠিক আছে ন্যাচাৰাল ড্ৰেইনেজ এটা তলদি পানী আহি থাকে ইয়াতে যেটো ইয়াৰ ন্যাচাৰাল বেড লেভেলৰ হাইয়েষ্ট ফ্লাড লেভেল এনেকে মাকিছো ইয়াতে যেটো HFL ইয়াৰ যেটো হাইয়েষ্ট ফ্লাড লেভেল হেতু আকৌ কেনেল বেডতছে বেছি হৈছে কেনেল বেডটো কিমান দিছে 214 মিটাৰ আৰু হাই ফ্লাড লেভেলটো কিমান 215 মিটাৰ এটো ইয়াতছে ওপৰত হৈ গৈছে না হেতু আমি কি বুলি কওঁ আমি সিফন একুইডাক্ট বুলি কওঁ আমি যেতিয়া আপোনাৰ ইৰিগেশ্যন পঢ়িম ক্ৰছ ড্ৰেইনেজ ৱৰ্কছ পঢ়িলে এই টেকনিক কথা আমি ডিসকাস কৰিব ভালকে পাৰিম এতিয়া কৰিলে আমাৰ ক্লাছটো দীঘলীয়া হৈ যাব মই সিফন একুইডাক্ট কি হয় হেতু চাই দিছো তাও কোৱেশ্চন নম্বৰ 53 লা হওক the canal which can irrigate on one side
অকল যদি এটা সাইডত ইৰিগেট কৰে ধৰি লওক এইটো এটা কেনেল ধৰি লওক অকল এটা সাইডে যদি আমি পানী পাওঁ আমি ঠিক আছে এটা সাইডত ফিল্ডত যেনিবা পানী পাইছো হেতুক আমাৰ কয় কন্ট্ৰোল কেনেল নে সাইড কেনেল নে আপোনাৰ সাইড সোপ কেনেল নে ওয়াটাৰ শেড কেনেল নে নামক এটো হ'ব কন্ট্ৰোল কেনেল ঠিক আছে এতিয়া আপোনাৰ আহক question number 54 which of the following types of dam is built in area where the foundation is not strong enough to bear the weight of the concrete ঠিক আছে ইয়াতে সুধিছে কেনেকুৱা টাইপ অফ ফাউন্ডেশন কেনেকুৱা টাইপ অফ ড্যাম আমি ইউজ কৰিম য'ত ফাউন্ডেশনটোৱে মানে weight of concrete to bear কৰিব নোৱাৰে এটো হল earthen dam ঠিক আছে earthen dam টোৱে to কৰিব নোৱাৰে weight to ল'ব নোৱাৰে কৈছে weight of the concrete তাৰপা কৈছে question number 55 which device is placed in front of head regulator আগত কোনটো আমি ডিভাইস ইউজ কৰিম for silt removal কাৰণে এটা wear হ'ব নে silt extractor নে silt excluder নে barriers হ'ব এটা আপোনাৰ অপচনটো হ'ব silt excluder এইবিলাক ধৰক কিছুমান ডায়াগ্ৰাম আছে আমি যেতিয়া ইৰিগেশন কৰিম তেতিয়া আমি পাম আপোনালোকে জাস্ট এতিয়া কাৰণে মনত ৰাখক হেড front head regulator silt removal কাৰণে কি ইউজ কৰোঁ silt excluder ঠিক আছে তাৰপা question number 56 ত আহক the external corner or angle of a wall is called কি বুলি কয় bone rivel নে jam নে quinol এতিয়া সুধিছে ইয়াতে আমি এটো মই তাক এটা সিম্পল হেৰি বুজাব খুজিছো ইয়াতে সুধিছে external corner এটা এখন যদি wall এখন ধৰি লওক wall খনৰ যেটো এটো corner angle বনাই আছে যে একাৰণে external corner বা angle of a wall বুলি সুধিছে এইবিলাক ধৰি লওক আমাৰ bricks এনেকে বনাইছো ধৰি লওক মই এই পোৰশন দুটা লওঁ এই দুটা পোৰশন যেটো হয় এটোৱে হল ঠিক আছে তাৰপিছত আহক question number 57 which the type of bone in a back masonry containing alternate course of stretcher and header মইতো কৈছিলো আগতে alternate stretching of stretcher বা header যদি থাকে এবাৰ ধৰি লওক যদি stretcher থাকে এবাৰ যদি header থাকে এবাৰ যদি stretcher থাকে এবাৰ যদি header থাকে এটো কি কৈছিলো মই তো অকন আকাটো ভাল হোৱা নাই এটো আমি ইংলিশ বন বুলি কৈছিলো ঠিক আছে ফ্লেমিশ বনটোতে alternate each course containing alternate stretcher header হেনেকে যদি থাকে এটো আকৌ ফ্লেমিশ বন আছিল এতিয়া এটো হ'ব ইংলিশ বন question number 58 লৈ আহক frogs are made in the bricks for কিহৰ কাৰণে আমি কৰো ঠিক আছে ইয়াতে হল to reduce weight of the brick to form a key for holding the mortar to indicate year and name of the manufacturer নে আপোনাৰ এটো অপচন ডি টো আপোনাৰ ইয়াতে মই থাকি কৈছে প্ৰিন্ট কৰোতে মই লিখি দিছো to indicate the top of the brick সুধিছে ঠিক আছে ইয়াতে অপচনটো আমাৰ হ'ব to form a key for holding the mortar এটো from নহয় এটো form হ'ব ঠিক আছে এটো প্ৰিন্টিং মিস্টেক থাকে কিতাপত to form the key holder for holding the mortar এতিয়া manufacturer nameও থাকে but usually আমাৰ এটো বস্তু হয় মানে holding the mortar to holding কৰিবৰ কাৰণে আমাৰ main function হয় তাপা হক the vertical member used in door frame যিখন বনাম যে তাৰ vertical member টো কি বুলি কয় হেতু সুধিছে এখন door মই door পঢ়োৱা নাই আপোনালোকক যেতিয়া মই door পঢ়াম door vertical member টো আমি কি বুলি কওঁ এটো আপোনালোকৰ হৈছে অপচন টো post নে seal নে hanging style নে rail অপচন টো post ঠিক আছে তাৰপিছত আহক question number 60 the inclined braces used in a truss to prevent the sagging of the principal rafter to sag হোৱাৰ পৰা বচাবলে কি আমি এনেকুৱা inclined braces লগাও truss এটা আমি roof or truss যেতিয়া পঢ়িম তো মই জাস্ট এনে আঁকি দিছো এতিয়া কাৰণে এটা ধৰি লওক এটা আমি roof truss বনাইছো কাটো অলপ বেয়া হৈছে এনেকে ধৰি লওক যদি আমি এটা truss বনাইছো এটো হ'ব এনেকুৱা ধৰণৰ এটা beam নিচিনা থাকিব টাই beam এনেকে ইয়াৰ নিজৰ কম্পোনেন্টস থাকিব এতিয়া কাৰণে মই জাস্ট আঁকি দিছো তো সিধাকে যদি আকো এটো আপোনাৰ কিং পোষ্ট কুইন পোষ্ট থাকিব না পোষ্ট থাকিব এতিয়া এটো হৈছে আপোনাৰ এনেকা সাইড বাই সাইড এটো প্ৰিন্সিপাল ৰেফটাৰৰ কথা ক'লে যেটো এটো প্ৰিন্সিপাল ৰেফটাৰ বুজাইছে প্ৰিন্সিপাল ৰেফটাৰস ঠিক আছে ইয়াতে এটা ইনক্লাইন মেম্বাৰ থাকিব এনেকুৱা ধৰণৰ এই ইনক্লাইন মেম্বাৰটোৱে হৈছে আপোনাক কি বুলি কয় সুধিছে তো স্ট্ৰাট option C ঠিক আছে question number 61 লে আহক lower portion of a manhole is called কি বুলি কয় হেতু আমি কম যে working chamber ত আপোনাৰ manhole
মানে যেটো মানে কাম কৰিব মেনহোলৰ আপোনাৰ সিৱেজৰ কাৰণে মানুহবিলাকে যে তলত সোমাই যায় এইটো ৱাকিং চেম্বাৰ বুলি কয় তাৰপিছত আহক কোৱেশ্চন নম্বৰ 62 এ পাইপ ইউজ টু কেৰি ডিসচাৰ্জ ফ্ৰম স্যানিটাৰী ফিটিংছ ইন বাথৰুম কিচেন তাৰ যেটো স্যানিটাৰী ফিটিং যাব সেইটো কি বুলি কয় সেইটো আপোনাৰ ক'ব ওয়েস্ট পাইপ বুলি ক'ব ঠিক আছে মনত ৰাখিব তাৰপিছত আহক দ্য বেক্টেৰিয়া হুইচ ৰিকুৱায়াৰ অক্সিজেন ফৰ সাৰ্ভাইভেল অফ দ্য সাৰ্ভাইভেল আৰু নোন এজ এইটো বহুত ইম্পৰ্টেণ্ট হয় সুধিয়ে থাকে এইটো হ'ব এৰবিক আমি জানো অক্সিজেনৰ থ্ৰেডি যদি আমাক আপোনাৰ বেক্টেৰিয়াবিলাক জীয়াই থাকিব পাৰে এইটো এৰবিক আৰু যদি অক্সিজেন নালাগে নন এৰবিক বা এনএৰবিক ঠিক আছে এতিয়া আহক 64 লো টাৰ্বিডিটি অফ ৱাটাৰ ইজ detected by low turbidity to কিহেৰে আমি ডিটেক্ট কৰোঁ টাৰ্বিডিটি টিউব নে জেকসন টাৰ্বিডিমিটাৰ নে বেইলিছ টাৰ্বিডিমিটাৰ নে হেলিক্স টাৰ্বিডিমিটাৰ ঠিক আছে এই বস্তুটো আমি এতিয়া বেইলিছ টাৰ্বিডিমিটাৰ যেটো হয় হেতুটি লো টাৰ্বিডিটিটো আপোনাৰ ডিটেক্ট কৰে ঠিক আছে আমি এনভাইৰনমেন্টাল ইঞ্জিনিয়াৰিং যেতিয়া পঢ়িম তেতিয়া এই বস্তুখিনি আমি ভালকৈ জানিম এতিয়া মনত ৰাখিব লো টাৰ্বিডিটি বেইলিছ টাৰ্বিডিমিটাৰ কৰে ঠিক আছে তাৰপিছত আহক 65 মল্টিং অফ টিথ টু টিথ হৈ আছে molting of teeth is associated with the presence of teeth to jodi beya hoy jay molting hoy jay ki thake pani chloride thakibo na calcium thakibo na fluoride thakibo na sulfide ami janu fluoride thakibo thik ase tapa hok at breakpoint chlorination hetot ki hoy chlorine is used to oxidize hoy na residual chlorine is 0 hoy na residual chlorine is maximum hoy na residual chlorine reappear hoy eto apnar option hobo d residual chlorine reappear hoy ami breakpoint chlorination jetia pohim ei bostu khini data hi koribo ঠিক আছে নেক্সট আহক chlorine is added to drinking water to কিয় দিয়ে drinking water chlorine to remove the suspended particle নে remove the color নে disinfect the water নে remove the dissolved gases আমি এটো জানো disinfect the water পানীটো আমাৰ সাফা কৰিবলৈ কাৰণে দিয়ে তাৰছত আহক 68 the test period for BOD কিমান দিনৰ কাৰণে আমি টেষ্ট কৰো এটো আপোনাৰ হ'ব 5 days at 20 degrees centigrade এবিলাক আমি সবে জানো আমি জলদি ৰিভিজন কৰিছো এখানে তাৰছত আহক what is the capacity for preferred low level cistern preferred low level যেটো cistern হয় তাৰ capacity কিমান হৈছে এটা cistern মানে কি হৈছে cistern বুলি যদি বুধো এটো এটা হৈছে এটা tank হয় for storing water ঠিক আছে এটা মেইনলি tank এটা কি ধৰণৰ tank হ'ব পাৰে এতিয়া আমাৰ মেইনলি এটো cistern টো যেটো আমি টয়লেট ইউজ কৰো যে আমাৰ ওয়েস্টাৰ্ন টয়লেট তো এটা ধৰক মই টয়লেট বনাইছো টয়লেট এটা এনে ফ্লাছ বনাই দিছো এটা ধৰক টয়লেট সিট হয় আৰু এনে জাস্ট এটা হেৰি বনাইছো আৰু এইটো যেটো হয় এইটোৱে সিস্টাৰ্ন বুলি কৈছে ঠিক আছে এইটো সিস্টাৰ্ন তাৰপিছত এইটো পিছফালে দি আপোনাৰ এইটো ওয়েস্ট পাইপ বুলি কয় ওয়েস্ট পাইপো পঢ়াইছিলো মই এটা ঠিক আছে আৰু এই বস্তুটো পেন বুলি কয় এটো 15 লিটাৰ হয় ঠিক আছে লো লেভেল ক্যাপাসিটি হেটোই হদিছে এই সিস্টাৰ্নটোৰ মানে আমাৰ কিমান ক্যাপাসিটি দিয়া থাকে তাৰছত আহক which of the following are not hydrometeorological factor influencing the surface runoff and characteristics of stream flow কোনটো নহয় বুলি কৈছে hydrometeorological factor এটা সব precipitation evapotranspiration air temperature and humidity and vegetation cover এটা আপোনাৰ হ'ব vegetation cover থাকিলে আমাৰ surface runoff টো নহব ৰখি যাব পানী বন যদি থাকে গছ গছনি থাকে surface runoff হ'বলে দিগদাৰ হ'ব হেতু কৈছে তো hydrological factor নপৰিব হা Question number 71 হলে how the method of mitigating flood আমি কি কৰিব পাৰো temporary evacuation of low lying area and flood নে warning construction of leaves flood banks dikes channel improvement নে all of that এটো all of that হ'ব so mitigationৰ কাৰণে আমি গুটেখিনি ধৰি লওক মেজাৰমেন্ট ইউজ কৰিব পাৰো ঠিক আছে question number 72 লে আহক Bhakra Dam is built on কোনখন ৰিভাৰত Bhakra Dam বনোৱা হৈছে এটো ধৰি লওক অলপ মানে GS টাইপে কোৱেশ্চন হয় তথাপিও আমি যেটো ইৰিগেশন পঢ়ো জানিব লাগে BS ৰিভাৰ নে সতলজ ৰিভাৰ নে গংগা ৰিভাৰ নে নান অফ দ্য এবাভ এটো পঢ়ো সতলজ ৰিভাৰ ঠিক আছে তারপর কোশ্চেন নাম্বার 73 লে আহো the yield of a well depends upon yield of a well আমার যেটো আপোনাৰ well হয় আমি পানী জপা মানে আনো well বিলাক চিনি পাই নহয় পানী জপা পাও আমি ধৰিলক এটো yield বুলি যেটো কৈছে হেতু আপোনাৰ কিমান amount of মানে water আমি পাও at a particular certain period হে বস্তু কিহৰ ওপৰত ডিপেন্ড কৰে বুলি দিছে permeability of the soil নে area of
aquifer opening into the well ne actual flow velocity ne all of the above eto apna option hobo C actual flow velocity par depend kore tapa question number 74 aha maximum deflection in a cantilever beam of 1 meter length and loading at a free and W kilonewton is kiman hobo maximum deflection kiman hobo jodi cantilever আমি এটো beam বনাও ইয়াতে যদি আমি W kilonewton load দিও তাৰ deflection কেনেকা হ'ব ই যদি আপুনি এনেকা load দিয়ে deflecting এনেকা হ'ব তো ইয়াৰ যে deflection হয় এই ভ্যালুটো দিছে কিমান হ'ব এটো আমি জানো W L cube by 3EI এটা length 1 দিয়া আছে 1 পুট কৰি দিও ঠিক আছে বাট আমাৰ অপচনটো তেনেকে দিয়া নাই যেহেতু অপচনটো আমাৰ আপোনাৰ 74 to amar sorry eto 3EI no option to apnar eto D hobo thik ase eblak kisuman slope deflection jeto ami pohnu tate eblak kisuman bostu deflection ba slope kiman hobo monor rakhiba lagibo eblak easy direct khode thik ase tapa hok question number 75 to avoid stresses in a beam one end of a beam is placed on the roller thik ase question to lok adha khara hol leki one end of the beam is placed on the rollers ঠিক আছে to avoid key stress to avoid এটো থাকি গল dash stress in a beam key stress কমাবলে কাৰণে one end of the beam to আমি roller ওপৰত মানে প্লেস কৰিব দিছে compressive নে tensile নে temperature নে pyro stress হ'ব temperature stress ঠিক আছে মনত ৰাখিব তাছে কৈছে question number 76 to আপোনাৰ what is the variation of shear force diagram if the type of loading in a question kita more thaki goise ha alop ketiaba more printing to mane type korute thaki jay kisman bostu etu hudise if the type of loading in a etu ma likhi disu ha loading in a simply supported beam ma book khona pa sai kane koi disu type of loading in a simply supported beam is uniformly distributed load ঠিক আছে the variation of shear force diagram to কেনেকুৱা হ'ব হেতু হদিছে কালি মই এটা কোৱেশ্চন আপোনাৰ লগত এইখন পেপাৰত ডিসকাস কৰিছিলো simply supported beamৰ bending moment diagram to কেনেকুৱা হ'ব parabolic linear নে rectangular এনেকুৱা ধৰণৰ হদিছিল আমি জানিছিলো আৰু এটো আপোনাৰ parabolic হ'ব যেটো এটা shear force to কি হ'ব shear force diagram to আমাৰ linear হ'ব this is SFD এটো অপচন to B হ'ব ইয়াৰ BMD যদি আকৌ parabolic ঠিক আছে question number 77 now what is the variation in the bending moment if the simply supported beam carry a point load at the center yate hotise jodi simply supported beam eta ako kose jodi point load eta mane center ot rakha hoy tar bending moment variation to kenekwa hobo thik ase etu bostu apunar usually ami to etia yar jodi equation keta ulao uporote tholok load disu etia amar yate RA RB jodi ami uliao কি আমাৰ shear force diagram to এনেকুৱা হ'ব ঠিক আছে এটো rectangular হ'ব এটো হল shear force diagram আৰু যদি আমি bending moment to আকিব যাও আমাৰ এনেকুৱা triangular হ'ব ঠিক আছে এটো হল BMD এটো কেনেকে পালো কি পালো আমি structural analysis বা strength of materials পঢ়িলে shear force bending moment diagram তাতে পাম এটো আপোনাৰ অপচন হ'ব triangular হেটোই কৈছে how many equilibrium equations are needed to solve generally on each joint of a truss যে বনাও আমি এনেকুৱা ধৰণৰ ট্ৰাছ যে বনাও ট্ৰাছত ধৰিলক কিমান ধৰণৰ আমি কৈছে ইকুইলিব্ৰিয়াম ইকুৱেশ্যন পাওঁ ইউজুৱেলি আমি দুটা পাওঁ summation of x is equal to 0 summation of f y is equal to 0 ঠিক আছে এটা মোমেন্ট নাহে এটা মনত ৰাখিব question number 79 weak holes are provided into the retaining wall for the purpose of কিয় কাৰণে weak holes আমি কিয় দিওঁ provide drainage ne preventing crack due to shrinkage ne avoid friction behind the wall ne improving appearance eto ami providing drainage karone weak holes to retaining wall dio thik ase tapsota hok question number 80 আজি আমি 100 টা কোৱেশ্চন কৰিবই লাগিব তো সিৰিজ টো জলদি হেক কৰিবলৈ চেষ্টা কৰিছো তাৰছত চ falling raindrops assume spherical due to raindrop বিলাক যে পৰে raindrops বিলাক যে পৰে তো spherical কিয় হৈ যায় হেতু দিছে due to surface tension আমি জানো এই বিলাক বস্তু
Question number 81 aha. A current meter is used to measure কিহৰ কাৰণে current meter to use কৰো depth of flow নে velocity of flow নে peak flow নে average rate of flow বা discharge কাৰণে কৰো এটো হ'ব velocity of flow কাৰণে ঠিক আছে তাৰপিছত aha question number 82 delta এটো delta হয় হা A type হয় this is delta in centimeter duty in hectare per cubic and base period দিয়া আছে related to কি হয় এটা আপোনাৰ ধৰি লওক centimeter দিয়া আছে আমি জানো delta is equal to 864 base period by আপোনাৰ ডিউটি ঠিক আছে এটা আছে না অপচনটো চাওকচোন এইটোৱে হ'ব লাগে 82 yes 82a ঠিক আছে এপ্লাই আমি সবে জানো এক্সামত কেতিয়াবা ভ্যালু পুট কৰি উলাবলৈও আহে তেনেকুৱা ধৰণৰ কোৱেশ্চনো আহে যেহেতু এখন জেই পেপাৰ হয় ডাইৰেক্ট কোৱেশ্চনছ বিলাক দিয়া যায় কেতিয়াবা তো ইজি হ'ব কৰিবলৈ কোৱেশ্চন নম্বৰ 83 লিখক the standard project flat a in the region is the region কি হয় standard project flat in is the region কি হয় তো derived from the probable maximum precipitation in the region হয় না অকমান থাকি গৈছে হা কিছুমান বস্তু in the region হ'বনে derived from the severe most meteorological condition পৰা হ'বনে a condition এটো হল anywhere কোৱেশ্চনটো মই লিখি দিছো হা anywhere in the country হ'বনে flood with return period of 1000 years anywhere in the country হ'বনে the same as the probable maximum flood আপোনাৰ হ'ব ঠিক আছে এটো আমাৰ অপচনটো হ'ব মনত ৰাখক আপনার derived from the severe most meteorological condition anywhere in the country but ana hoy standard project flat to question number 84 le hob the ability of material to resist deformation is called eto ki boli koy ability of metal resist deformation jodi koru he metal ki hoy ability to ki boli koy eto strength boli koy material eta tapa hob 85 Bernoulli's theorem deal with the principle of conservation of ki energy na momentum na mass na force eto question hudi thaka very important question ঠিক আছে এটো হ'ব আপোনাৰ এনার্জি আমি জানো বার্নৌলিস ইকুয়েশন টো কি বুঝায় এনার্জি ক্যান আমি মানে প্রিন্সিপল অফ কনজারভেশন অফ এনার্জি কি বুঝায় যে এনার্জি ক্যান নাইদার বি ক্রিয়েটেড নর ডিস্ট্রয়েড ঠিক আছে এই বস্তুটো হয় তাছত আহক কোশ্চেন নম্বৰ 86 the total pressure on a horizontal immersed surface ঠিক আছে on a horizontal immersed surface আপোনাৰ এক সেকেন্ড হা মানে টোটাল প্ৰেছাৰটো কিমান লাগিব ঠিক আছে এতিয়া মই যদি ধৰি লওক এখন এটা হৰাইজন্টাল সাৰফেস আকো ঠিক আছে তাতে টোটাল প্ৰেছাৰ যদি মই ইয়াতে লগাই দিও এটো হল জি সেন্টাৰ অফ গ্ৰেভিটি আছে ইয়াৰ পৰা ধৰি লওক মই হাইট যদি আকো h বাৰ হেতু হৈছে আপোনাৰ ডিসটেন্স অফ আপনার সেন্টার অফ গ্রেভিটি ফ্রম ফ্রি সারফেস পা কিমান ডিসটেন্সত আছে হেতু কথা যদি কওঁ তাৰপিছত ইয়াৰ যদি প্লেট খনৰ মই এৰিয়া লওঁ এৰিয়া অফ দ্য সারফেস মানে প্লেট খনৰ সারফেসটো কথা কৈছে আৰু এই পানীখিনি ইয়াতে যত মানে আপুনি ইমাৰ্জ কৰিছে তাৰ আপোনাৰ আপুনি গামা লওক স্পেসিফিক ওয়েট গামাটো আমি w হিচাপেও লিখিব পাৰো একে হ'ব স্পেসিফিক ওয়েট অফ দ্য লিকুইড বা ওয়েট ডেন্সিটিও লিখিব পাৰো হেকাৰণে মই w দিছো ঠিক আছে তাৰপিছত আৰু এজ ডেছটো মই কলোৱে আপোনাৰ ডিসটেন্স হয় অফ সেন্টাৰ অফ গ্ৰেভিটি ফ্ৰম ফ্ৰী সাৰফেস ফ্লুইড মেকানিক্স পঢ়ালে এইখিনি অলপ পঢ়াব লাগিব তাৰপিছত এতিয়া আমি টোটাল প্ৰেছাৰ কিমান পাম প্ৰেছাৰ টোটাল ফোৰ্স বা টোটাল প্ৰেছাৰ কোন ফোৰ্স হলে কি হ'ব প্ৰেছাৰ ইনটু এৰিয়া আমি লিখো না নিলিখো প্ৰেছাৰ ইজ ইকুৱেল টু ওয়ান ফোৰ্স পাৰ ইউনিট এৰিয়া বাই টোটাল প্ৰেছাৰ বা টোটাল ফোৰ্স বুজাইছে তো আমি প্ৰেছাৰটো কিমান পাম এতিয়া rho g h bar into area এটা যেটো rho g density of আপোনাৰ যেটো লিকুইড তুমি কি লিখিব পাৰো আমি গামা h bar a লিখিব পাৰো বা w লিখিব পাৰো w a by h bar এনেকৈ লিখিব পাৰো অপচনটো আছে না সব এটা আপোনাৰ অপচন c অপচনটো হবে এটা অপচন c টো থাকি গল অপচন c টো এড কৰি লও a h bar এটো ডিভাইডেড বাই h bar আছে অপচন c ঠিক আছে আমি এটা বস্তু খালি মনত ৰাখিব লাগিব যেটো আপোনাৰ আমাৰ সেন্টাৰ অফ প্ৰেছাৰটো লাগে এটো টোটাল প্ৰেছাৰ হে টিপি মানে টোটাল প্ৰেছাৰ যদি সেন্টাৰ অফ প্ৰেছাৰ হয় সেন্টাৰ অফ প্ৰেছাৰ এটা ফৰ্মুলা আছে আপোনাৰ h bar plus ig a h bar sin square theta এই যেটো ফৰ্মুলা এটো হল সেন্টাৰ অফ প্ৰেছাৰ এতিয়া আমাৰ যেহেতু সাৰফেসখন হৰাইজন্টালি প্লেস কৰিছে ইয়াতে আমাৰ থিটাটো এখানে 0 হ'ব 0 ডিগ্ৰী হ'ব হৰাইজন্টালৰ কাৰণে
তাতো যদি 90 হয় তেতিয়া ভাৰ্টিক্যালি প্লেস কৰে যেহেতু আমাৰ হৰাইজন্টে প্লেস কৰিছে থিটা 0 হৈ যাব এই পোৰশনটো 0 হৈ যাব সেন্টাৰ অফ প্ৰেসাৰ অকল এটো h বাৰে থাকিব ঠিক আছে এটা এটা কনসেপ্ট মনত ৰাখিব ঠিক আছে Question number 87 ले हाँ loss of energy at the exit from a pipe having velocity v as a mean velocity will be किमान होगा ये तो दिसे loss तो किमान होगा दिसे head loss जेतिया आमी pipe तो पा exit करी head तो कथा बुझाइছে ठीक আছে एतो যদি আমাৰ pipe হয় pipe velocity v দি গৈছে pipe পা গৈ হলো বাহিৰত কবাত বেলেগ ৰিজাৰ্ভাৰত সোমাই যাব exit যে কৰিছে তো আহতে কিমান লস হ'ব দিছে আমাৰ এটা ফৰ্মুলাটো আমি জানো v স্কয়াৰ বাই 2g হ'ব অপচন আপোনাৰ a হ'ব ঠিক আছে Question number 88 লে হক in open channel flow water flow under কি water to কি দৰে ফ্লো কৰে open channel flow force of gravity কাৰণে নে hydrostatic force কাৰণে নে uplift pressure কাৰণে নে gauge pressure তো আমি force of gravity কাৰণে gravity through দি আমাৰ open flow channel to flow কৰিব তাৰছত আহক 89 for a rectangular open channel of width a rectangular open channel बनाइছো তাৰ width x হৈছে আৰু depth of flow হ'ব depth of flow হয় y condition of maximum discharge কেতিয়া হ'ব হৈছে maximum discharge কেতিয়া হ'ব যেতিয়া আমাৰ width যেটো হয় width is 2 times of depth of flow ঠিক আছে এটো মনত ৰাখিব সো এটো হ'ব a হ'ব ঠিক আছে question number 19 লৈ হক 19 টো কি কৈছে Reynolds number is the ratio of কি হয় এটো inertia force by viscosity force এটো ঠিক আছে মনত ৰাখিব এটো আহি থাকে number 91 venturimeter is a device used to measure venturimeter কি মেজার কৰে discharge of flowing water নে velocity of flowing water নে pressure of flowing water নে energy of flowing water এটো আপোনালোকে মনত ৰাখিব discharge of flowing water venturimeter মেজার কৰে এটো আহি থাকে question number 92 চাওক আপোনাৰ হদিছে hydraulic gradient line যেটো হয় এটো হল total energy line এটো hydraulic gradient line এটো হচ্ছে by কিছে lie below the total energy line by an amount equal to কিমান amount মানে তলত থাকে দিছে এটো আপোনাৰ হ'ব velocity head এটো v square by 2g দি থাকিব এটো মনত ৰাখিব যেটা আমি open channel flow পঢ়িম তাতে আমি পাই যাম question number আপোনাৰ 93 hydraulic turbines are the machine which convert water energy to কি হলে convert কৰে hydraulic turbine to water energy into আপোনাৰ electrical energy le convert কৰে এটো মনত ৰাখিব question number 94 when water is flowing through a pipe the velocity of flow is কি কৈছে যেতিয়া আমাৰ পাইপে দি water flow কৰিব তেতিয়া আমাক কৈছে velocity flow to কি হ'ব maximum at the center minimum near the wall minimum at the center and maximum near the wall na zero at the center maximum near the wall na maximum at the center and zero near the wall এটো আপোনাৰ অপচন হ'ব D maximum at the center maximum হ'ব ইয়াতে আৰু 0 near the walls এটা velocity maximum হেতু ঠিক আছে question number 95 the surveying conducted to determine the boundaries of field states houses and other properties to কি হেৰে কৰো কোনটো সার্ভে দি কৰো topographical survey নে cadastral survey নে city survey নে engineering survey তো আমি জানো cadastral survey ঠিক আছে মনত ৰাখিব ডাইৰেক্ট আহে the minimum number of ranging rod required for reciprocal ranging কাৰণে minimum number of ranging rod কিমান লাগিব 2 3 4 5 আমি এটো জানো option 4 সাইডল লাগিব in prismatic compass 90 degree is marked at prismatic যেটো compass হ'ব হেতুত মানে 90 degree to port mark কৰো আমি 0 degree south হত কৰো 90 degree west হত কৰো আপোনাৰ 180 degree north হত কৰো আৰু আপোনাৰ 270 degree east হত কৰো আমাৰ এটা হতিছে 90 degree কত কৰো west হত কৰো ঠিক আছে question number 90 ল হক in a contour map when contour line are closed contour line বিলাক যদি close থাকে closely space থাকে এটো কি বুজায় এটো আপোনাৰ steep slope নে flat slope নে uniform slope নে plane slope এটো আপোনাৰ steep slope হ'ব closely আছে নহয় So question number 99 হলে হক আমাৰ হেকে হ'ব এটা the leveling done to connect the benchmark to starting point of any project যিকোনো project এটা আপোনাৰ মানে benchmark to connect কৰিব to starting point লৈ এটো কোনটো leveling দি কৰে simple leveling differential leveling নে fly leveling নে check leveling option হ'ব fly leveling 100 to ahok algebraic sum of deflection angle for a closed tabers eta jodi ami banao tar overall algebraic summation to ki hobo 360 degree hobo thik ase etu mon rakhibo
কালি মই এটা বস্তু ক'বলৈ থাকি গ'ল মোৰ এটা ভুল হৈছিলে কোৱেশ্চন নম্বৰ 12 যেটো কৈছিলো ইন এ জইন ইন হুইচ ইজ এজ অফ টু মেম্বাৰ টাচ এগেইনষ্ট হিজ আদাৰ এণ্ড কভাৰ প্লেচ আৰ প্লেচ ওৱান অন ওৱান সাইড অৰ বোথ দ্য সাইড অফ দ্য মেম্বাৰ তো বাট জইন বুলি কৈছিলো বাট জইনটো মই বনাওঁতে অলপ এনেকুৱা ধৰণে বনাই দিছিলোঁ ঠিক আছে এইটো বাট জইন নহয় এইটো একচুৱেলি লেফ্ট জইণ্ট আছিলে বাট জইনটো এনেকুৱা হ'ব চব এক ছেকেণ্ড বাট জইনটো এনেকুৱা হ'ব চব ঠিক আছে তাৰপিছত আহক the roll steel section preferred for a column section যেটো মই কৈছিলো এক্সেলেন্ট সার্চ তো অলপ হেক হৈছে জাস্ট roll steel section যেটো হয় preferred for a column section এটো ISHB কৈছিলো ন ইন্ডিয়ান স্ট্যান্ডার্ড হেভি বিমৰ কাৰণে কৈছিলো হাই বিম কৈছিলো এটো কাৰেক্ট কৰি দিছো কোৱেশ্চন নম্বৰ 24 লে আহক এটো কৈছিলো ফৰ ট্ৰিপল ৰিভেট লেফট জইন্ট হ'ব টিপ বুলি আছিল ভুল হৈ আছে শিয়াৰ প্লেনছ যেটো হয় এটা আপোনাৰ কিমান হ'ব শিয়াৰ প্লেনছ 1 এ হ'ব বুজিছো মই ডায়াগ্ৰামটো আনিছো অলপমান মোৰ হ্যাং মাৰিছে just a second এই যেটো লেফট জইন্ট দেখিছে লেফট জইন্টত শিয়াৰ প্লেন কেটা আছে এটা আছে ন হেটো বুজাইছে ঠিক আছে তো আজিলে ভিডিওটো ইমানে যদি ভাল লাগিছে দেন লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত শেয়াৰ কৰি দিব তো মই এনেকৈ ধৰণে MCQ সেশন বিলাক আনি থাকিম তো আজিলে ইমানে থ্যাংক ইউ